এটা সময়ত যে সকলো মানুহৰ ঘৰতে এলবাম আছিলে, চবৰে ফটোবিলাক একদম ধুনীয়া ধুনীয়াকৈ সজাই সজাই এনেকৈ লগাই থোৱা থাকে। এইখিনি অৱশ্যে আমাৰ স্কুলৰ ফটোহে, চবেই কামে কামে ব্যস্ত। এইফালে এগৰাকী বাইদেউ, তেওঁ এখন বগা কাপোৰ ধুনীয়াকৈ চিলাই আছে। কাপোৰখন কিহৰ কাৰণে অকণমান অনুমান কৰিব পাৰিছেনে বাৰু? নিশ্চয়কৈ পৰা নাই ন? কাৰণটো কম ৰ'ব, তাৰ আগতে মই ধুনীয়াকৈ ফটোখিনি লগাই লওঁ। কাৰণ এইটো অৰ্ডাৰ হৈছে আমাৰ প্ৰধান শিক্ষকৰ, বোলে ফটোখিনি ধুনীয়াকৈ লগাই মেলি ঠিক ঠাক কৰাচোন। আমাৰ বহুত ফটো আছে, স্কুলৰ স্মৃতি এইখিনি। এলবাম নহ'লে আৰু ক'ৰ ফটো ক'ত যাব, আৰু ফটোখিনি বেয়া হৈ যোৱাৰ চান্সেই বেছি থাকে। এইখন হৈছে আমাৰ ৱাল মেগাজিন। ৱাল মেগাজিনৰ কামো একদম পূৰ্ণ গতিত চলি আছে, ষ্টুডেণ্টখিনিয়ে কৰি আছে। লগতে এয়া মায়াশ্ৰীয়ে এই গোটেইখিনি কামৰ তদাৰক কৰে, মানে ৱাল মেগাজিনৰ কামখিনি দেই। প্ৰত্যেকে ভাগে ভাগে এনেকৈ কামবোৰ কৰোঁ যে ইমান সোনকালে শেষ হৈ যায়। মোৰো এয়া ফটোখিনি প্ৰায় লগাই শেষ হওঁ আৰু হ'বই এতিয়া। আৰু বহুত প্ৰগ্ৰেম পাতিছিলোঁ স্কুলত, ইমান বেছি প্ৰগ্ৰেম কিবা কিবি পতা হয় যে প্ৰত্যেকৰে স্মৃতিবিলাক এনেকৈ লগাইছোঁ। কিন্তু কথা হ'ল কি গম পাইছেনে, এলবামটোত ইয়াত ভাবিছিলোঁ 6খনকৈ ফটো ধৰিব, কিন্তু দুৰ্ভাগ্যবশতঃ যে এলবামটোত 6খন নহয়, মাত্ৰ 3খনকৈ ফটো ধৰিছে। সেইকাৰণে ভাবিছোঁ অকণমান বেলেগ বেলেগ ষ্টাইলত এনেকৈ লগাই দিওঁ। ইয়াতে এনেকৈ 3 কপি লগাই দিছোঁ, আৰু অলপমান থিয় কপি য'ত আছে তাত বাৰু 5 কপিমান লগাব পৰা হৈছে। কিন্তু এনেকৈ পঠালি কপিকেইটা উপায় নাই আৰু এইফালে হৈছে দিহানামৰ প্ৰেক্টিছ। ময়ো বহুত দিন নেগেৰা বজোৱা নাই, তাকে সিহঁতকো শিকাব লাগে। অকণমান নেগেৰাটো বজাই দিলোঁ। কি ক'ব আৰু, ইমান বেছি কাম বন কৰোঁ তথাপিতো ঘৰতে আছে শত্ৰু দেই। মোক একদম কণমানিৰ লগত বহুত বেয়া কৰি দিছে, কান্দি দিছে নহয়। মোক আইতাই মাৰিলে বুলি তাই মোক পিন। মাক মই ইমান ধুনীয়াকৈ মৰম কৰিছোঁ, দেখিছা নাই দেই? মই মৰমে কৈছোঁ চা। মাক যে মাক আৰু মাৰিবলৈও নিদিয়ে, মৰম কৰিবলৈও নিদিয়ে। নাই কৰা তাই ন মা মৰম। কৃষ্ণ 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 মৰম কৰিছোঁ চোৱা তুমি, এনেকৈ মৰম কৰিছোঁ চোৱা, এনেকৈ চা। আমাৰ আকৌ আইতক এইকেইদিন ৰাতি অকণমান ৰান্ধিবলৈ দিয়া নাই, ৰাতিপুৱা ৰান্ধিছে। আকৌ কেইদিনমান মোৰো এইকেইদিন মই ৰান্ধি আছোঁ ন। ইমান গৰমত একেজনীয়ে ৰান্ধি থাকিলে কিমান আমনি লাগে। ময়ে ৰান্ধো নামনো কৰি দে কৃষ্ণ হ'ব দে। সেইখিনি বস্তু এইটো কেনেকৈ নমু কৰিছে চোন। অ কৃষ্ণ দেই, কিমান ভাল চলি চাচোন। কৃষ্ণ কৰিছে। বিপি এতিয়া খালা নহয়? টেঙামৰা পাতো দি দিছোঁ চাটনি। টেঙামৰা পাতো দিয়ে মানে মধুসোলেংটো আনিম বুলি ভাবিছিলে যে, সেইটো অনা নহ'লে অকণমান টেঙামৰাতে দি দিছিলে। নহয় হেৰি পাতটো অকণমান টেঙা টেঙা নিচিনা লাগে নহয়, এইটো কি বুলি কয় মচন্দৰী পাতটো। এইফালে আজি আমাৰ বনিছে গাহৰি মাংস। গাহৰি মাংস কাহিনীটো কৈ দিয়ক অকণমান। গাহৰি মাংস কাহিনীটো মানে আমি কেইবাদিনো নোখোৱা কথা আছিলে, তাৰপিছত তথাপিতো মানে নোৱাৰিলে কালি আনিলোঁ। কালি আকৌ অকণমান কাঠ মাংসটো কমকৈ আহিলে, তাৰপৰা মনুৱে কৈছে আৰু এই কাঠ মাংস বেছি নাপালোঁ আৰু সেইকাৰণে আজি মোৰ কাৰণে বুলি আনিছোঁ। সেইটো হয়ে হয়, তাই হাঁহি আছে লগতে তাই হাঁহে খেলে। সিহঁতে নাম ল'লে মই খাবলৈ আনো বুলি কয়, সেইটো একদম সঁচা কথা। নামটো বোলে সিহঁতৰ হয় বোলে মই খাব নোৱাৰি পিনে আনো বুলি কয়। চাওক মই বেলেগতো খাই দিব পাৰোঁ হয় নাই, মই খালে মানে কিমান হ'ব এতিয়া 200 টকা 300 টকা 400 টকা কেজি 440 টকা আমাৰ ইয়াত। ইমানখিনি মই খৰচ নকৰিলেও হয়। চাওকচোন হেৰি কেনেকৈ কয়, এইবোৰ গুণ নাইকিয়া মানুহ বুলি কয়। গধূলি সাজটো এনেকুৱা হয়, মানে গধূলি হৈ যোৱাৰ লগে লগে সুদা ভাত খাম জানো, কিবা এটা আনোগে সেনেকুৱা মানে চবৰে হৈ যায়। মানে মায়ে মনটোত নাভাবিলেও মানে মোৰ মনটোতে আহি যায়, এই সুদা ভাত কিনো বনাম, মানে মাছ মাংস অকণমান থকা হ'লে মানে চবৰে সেনেকুৱা হৈ যায়। মাছ মাংস খোৱা হ'লে সেনেকুৱাই হয়, মানে সুদা ভাত খাব নোৱাৰে। যিসকলে নিৰামিষ ভোজী সেইসকলে প্লিজ বেয়া নাপাব দেই। অঁ শুন, তোমালৈ ভাত বাঢ়ি দিছোঁ ৰ'বা দেই। ঔটেঙা দালি কোনে কোনে ভাল পায়? আমাৰ ঘৰত যে এইটো ছিজনত বহুত ঔটেঙা খোৱা হয়। তোমাৰ মোবাইল বেছি হৈছে দেহা, মোবাইলটো লাগে চাওঁ। অঁ চাওঁ কিমান ধুনীয়াকৈ যে বেনি গাঁঠি দিলে মায়ে, ইমান ধুনীয়া লাগিছে। 3ডাল বেনি ন। শুন মানে তুমি চাটনি খাবা নি? ইয়াতে চাটনি আছে, মধুসোলেং আছে, নৰসিংহ পাত, মান ধনিয়া, তাৰপাছতে দি দিলোঁ অলপমান টেঙামৰা, বেলেগ ধৰণৰ চাটনি আৰু এইটো আদা নহৰু জলকীয়া। এইখিনি কি ভাজি আছিলে এজনী?
ভাত কেৰেলা আলু পিছফালে অকণমানি এজনীক লেট্ৰিন কৰাবলৈ নিছিলোঁ সাপ এটা একদম কোচমোচ খাই বাবলুৱে ফাৰ্মলৈ পিন্ধি যোৱা যে বুট জোতাযোৰ কিনাৰতে আছে নহয় এগৰাকীলৈ ফোন কৰিছোঁ আহিব এতিয়া তেওঁ মানে এইবিলাক সাপ চাপ একদম ধৰি মেলি দিয়েগৈ দেখিছা তুমি এতিয়া ক'ত কেনেকৈ হাউনটো ওলালে সেইকাৰণে নেযাবলৈ কওঁ তেনেকৈ কালৰ বোলে সৰু বৰ নাই বৰ বেছি ডাঙৰ নহয় কিন্তু ইমানেই ভয় লাগিছে নহয় দেখি পিনে মোৰ ৰেম্বুটো টেম্বু কৈছে দেৰি হ'ল যে কেলে কৃষ্ণ কিছু সাহস মানুহ আকৌ দেই মই কৃষ্ণ কৃষ্ণ শুন ভন বিদ্যা কৈছ ভন ওচৰলৈ নাহিবা মই কৈ দিছো এইকেইটা ভিতৰৰ ফালৰ পৰা চাই আছে সোমাই গ'ল সিহঁতি ধৰিলে কি হয় এইটো মানুহ চকুকেইটা দি দিম চকু নাইকিয়া মানুহ ছবি আঁকিবলৈ জানিছিলে নাই নাজানো আৰু এতিয়ালৈ নাতিয়েকৰ লগত একদম মানুহলৈকে আঁকিছে কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ আজি একদম স্কুলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টো নতুন নহয় কালিৰ পৰা চলি থকা ভিডিঅ'টো আপোনালোকে মৰম দিব আমি মানুহ হয় মানুহ হ'লে মানুহক কৃতজ্ঞতা জানিব লাগে কৃতজ্ঞতা স্বীকাৰটো বহুত ডাঙৰ কথা আমাৰ বিদ্যালয়ত আচলতে আজি তেনেকুৱা এটা অনুষ্ঠানেই আছে আৰু অনুষ্ঠানভাগীৰ কাৰণে যথেষ্ট ব্যস্ত হৈ পৰিছোঁ দুটামান বজাৰ সমাৰো কৰিব লগা আছিলে গতিকে মই আকৌ ওলাই যাব লগা হৈছে বজাৰ কেইটামান কৰি আনোগৈ এতিয়া দুজনীক পঠিয়াইছে দুজনীয়ে যাব দুটা জাপি লাগে সজাবৰ কাৰণে ক'ত পাৰিম স্কুটিতে নে স্কুটিটো ভাল লাগিছে চব নিয়া হ'লনে বাইদেউ নে আছে আপুনি আঁতৰি দিয়ক ইহঁতি উলিয়াব পাৰিব নহয় এয়া হৈছে বেগম বাইদেউহঁতৰ ভিনদেউ কিবা কিবি বস্তু প্ৰয়োজন হৈছিলে তেওঁলোকে একদম মৰাণৰ পৰা লৈ আহিছে থাওৰা সমষ্টিৰ বিধায়ক মহোদয়ে আজি আমাৰ বিদ্যালয়লৈ আহিছে আৰু অহাৰ কাৰণটো আপোনালোকক আকৌ অলপমান পিছত জনাই আছোঁ একদম ফুটা ফুটা হৈছিলে সেইখিনি বাৰু আমাৰ পঞ্চায়তৰ ফালৰ পৰা এইখিনি আমাক দিয়া হ'ল মানে 2,70,000 টকাৰ এটা অনুদান আহিছিলে সেই অনুদানে আমাৰ টিংপাতখিনি সলনি কৰা হ'ল আৰু বিধায়ক মহোদয়ৰ পুঁজিৰ পৰা আমাৰ বিদ্যালয়লৈ বেঞ্চ ডেস্কৰ কাৰণে দিছিলে 1 লাখ টকা গতিকে তেখেতসকলক যদি আমি কৃতজ্ঞতা নজনাওঁ তেতিয়াতো একেবাৰে অকৃতজ্ঞ হ'ব লাগিব আৰু অনুষ্ঠান আমাৰ আৰম্ভ হৈছে অনুষ্ঠান আৰম্ভণিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ দিহানামটো পৰিৱেশন কৰিলে আপোনালোকে যে কালি দেখিছিলে প্ৰেক্টিছ কৰি থকা আৰু সকলোৱে বাৰু বহুত বেছি ভাল পালে দেই বহুত ভাল হৈছে বুলি কৈছে আৰু তেনেকৈ ক'লে মানে মনটো ভাল লাগে দিয়কচোন বাৰু দিহানামেৰে মঞ্চ মুকলি কৰাৰ পাছত এজনকৈ বিশিষ্ট অতিথিসকলক আসন গ্ৰহণ কৰোৱা হ'ল আৰু আপোনালোকে যে দেখিছে খুব ধুনীয়া এই মঞ্চটো আমাৰে প্ৰাক্তন ছাত্ৰ প্ৰাঞ্জল ফুকনে আমাক অনুদান আগবঢ়াইছিলে গতিকে এই মঞ্চতে তেখেতকো আমাৰ বিদ্যালয়ৰ তৰফে বহুত কৃতজ্ঞতা জনাইছোঁ আৰু লগতে তেখেতক সৰুকৈ অকণমান এটা সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হৈছে আৰু এতিয়া জনাইছোঁ আপোনালোকক বহুত বেছি ভাল লগা খবৰটো এই হৈছে প্লাবিতা মানে আমি ঘৰত মাতো মাইনু বুলি আপোনালোকে যে মোৰ ভিডিঅ'ত দেখিয়ে থাকে মাইনুৱে
ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী বিভাগত গ'ল্ড মেডেলিষ্ট হৈ পেলাই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে। গতিকে খুব সুখবৰ আৰু লগতে আমাৰ অঞ্চলৰ আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰী হিচাপে সকলোৱে গৌৰৱবোধ কৰি এনেকৈ সম্বৰ্ধনা জনোৱা হ'ল। আৰু বিশিষ্ট অতিথি সকলোকে এখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল। কিমান মৰম লগা কালি যে আমাৰ স্কুলৰ বাইদেউগৰাকীয়ে চিলাই আছিলে বগা কাপোৰখন, এইখন ৱাল মেগাজিনখন উন্মোচন কৰিবৰ কাৰণে এই যে বগা কাপোৰখনে ঢাকি দিয়ে, তাৰপিছতে উন্মোচন কৰা হৈ গ'ল। আৰু এখন উন্মোচন কৰিলে অৱশ্যে আমাৰ ব্লক অফিচাৰ বাইদেৱে। খুব ধুনীয়া এটা অনুষ্ঠানৰ সাক্ষী হৈ ৰ'লোঁ আৰু বিশেষকৈ ছায়ামণিক সকলোৱে ভূয়সী প্ৰশংসা কৰিলে। খুব ভাল লাগিলে যে তাই এখন হাতেৰে ইমান সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰে, যি নৃত্যত সকলোৱে আপ্লুত হৈ তাইক আশীৰ্বাদ দিছে। গীত নৃত্যৰ এটি খুব সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ। সেই অনুষ্ঠানো বোলে বিধায়ক মহোদয়ে খুবেই বেছি ভাল পালে আৰু তেওঁ আমাৰ বিদ্যালয়ৰ হৈ খুব ভাল পালোঁ বুলি যেতিয়া লিখি থৈ গৈছে, সেইখিনিতকৈ আৰু সুখৰ মুহূৰ্ত একোৱেই নাছিলে। অনুষ্ঠানৰ শেষত সকলোৱে একেলগে এমুঠি আহাৰ গ্ৰহণ কৰা হ'ল আৰু সকলোৱে খাই বৈ তেওঁকো বিদায় দিলোঁ আৰু আমিও আহি ঘৰ পালোহি। চাব লাগিব দেই, মোৰ যে আজি ইমানেই ভাগৰ লাগিলে, আহি পেলাই গাটো ধুয়ে চিধা বিচনাত পৰি দিলোঁ, অকণমান টোপনি ধৰিলে, এতিয়াহে অকণমান ভাল লাগিছে। দেহা চাওঁ আকৌ নাই দেই। কেনেকৈ জ্বৰ উঠিছিলে? কেনেকৈ জ্বৰ উঠিছিলে? বদমাছ হৈছা। মাকক বোলে কৈছে এনেকে মুখ কপালখন চুই, মা জ্বৰ জ্বৰ বোলে। কোনে শিকালে জ্বৰটো? জ্বৰ কেনেকে? কোনে শিকালে? তাত জ্বৰ, তাত মূৰত জ্বৰ। মানুহ এজনী ইয়াত বিচাৰি পোৱা নাই। ৰাতিখন মান ধনিয়া বিচাৰি গলা যে, কি বনোৱা? বৰ ভাল লাগিলে ন? সিহঁতি বৰ ধুনীয়াকে খালে সেইদিনাখন। 6:30 বাজিলে, মোক ভাত নিদিয়ে মুনুৱে। কিখনো হৈ থাকে আকৌ। কণমানিয়ে ময়ে ভাত খাই দিলোঁ। সোণটোও খালে আজি মোৰ লগত, মুখে কামুৰিলে। বাবলুৱে আকৌ দিলে নহয় সেইডোখৰতে কিবা এটা আঁকি, এতিয়া তাইক লাগে এৰুৱাই দিবলৈ। তেল লগাই দিলে মায়ে, শুন হ'বনে দেহা? মায়ে তেল লগাই দিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই। চুমুটা দি দিয়া, মোৰ আজি জিভাই কিবা কিবি ওলাইছে শুন।